মিঠা খাবলৈ মন গ'লে তৎক্ষণাত বনাব পৰা এটা ৰেচিপি, ঠাণ্ডা ৰেচিপি। তাৰ কাৰণে মই একেবাৰে মিহি চেৱৈ যিটো আছে সেইটো চেৱৈটো লওঁ। একচুৱেলি মই বনাবলৈ লৈছিলোঁ বেলেগ এটা মিঠা ডেজাৰ্ট, কিন্তু দেখিছোঁ চেৱৈটো একেবাৰে কম আছে। তেতিয়া ভাবিলোঁ নাই, চেঞ্জ কৰোঁ আৰু মই বেলেগ এটা ৰেচিপি বনাওঁ। সেইকাৰণে ভাবিলোঁ একেবাৰে ঠাণ্ডা ৰেচিপি এটা বনাম, যাতে আমি খালে মানে খুব ভাল লাগে আৰু এই গৰমত ঠাণ্ডা ৰেচিপি এটা হ'লে খুব ভাল লাগে। তাৰ কাৰণে মই পাতল একেবাৰে চেৱৈখিনি মই অলপ ঘিউ দি পেলাই ভাজি লৈছোঁ আৰু একেবাৰে এইটো একচুৱেলি ৰ'ষ্টেড চেৱৈ হয়, কিন্তু তেতিয়াও আমি অলপ ভাজি ল'লে ভাল হয়। আৰু ইয়াত মই পানী দিছোঁ, পানী চাওক ইমানখিনিয়েই দিব লাগে, একেবাৰে কম দিব লাগে, যাতে দি পেলাই এইখিনি অলপ সিজি যায়। যদি অলপ কম সিজিছে তেতিয়াহ'লে আৰু অলপ পানী দি দিব। মই অলপকৈ দিছোঁ, কাৰণ পানী বেছি হৈ গ'লে আমাৰ ৰেচিপিটো বেয়া হৈ যাব। আৰু এতিয়া এইখিনি চাওকচোন অলপ যেতিয়া শুকাই গ'লগৈ এইখিনি, এতিয়া মই ইয়াত অলপ চেনি দিম, কাৰণ পিছলৈ আমি আৰু মিঠা ব্যৱহাৰ কৰিম। সেইকাৰণে ইয়াত মই একেবাৰে অলপ চেনি দিছোঁ, 1.5 চামুচমান চেনি দিছোঁ। দি পেলাই এইখিনি মই অলপ ভালকৈ আকৌ চেনিখিনি মেল্ট হোৱালৈকে এইখিনি অলপ লৰাই থাকিম। চেনিখিনি যাতে ভালকৈ মেল্ট হৈ যাব লাগিব। আৰু যদি চেনি গুড়ি থাকে, পাউডাৰ বনোৱা থাকে, তেতিয়াহ'লে সেইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই এইখিনি যেতিয়া মেল্ট হৈ গ'ল, তেতিয়া মই ইয়াত দিছোঁ মিল্ক পাউডাৰ। মিল্ক পাউডাৰখিনি দি পেলাই আকৌ মই ভালকৈ অলপ মিক্স কৰি ল'ম, যাতে গোটেইখিনিৰ লগত সম্পূৰ্ণভাৱে ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এই ধৰণে কিন্তু গেছৰ ফ্লেমটো একেবাৰে ল' আছে, নহ'লে জ্বলি যাবগৈ। আৰু যদি কেতিয়াবা লাগে যে পানীটো অলপ কম আছে, তেতিয়াহ'লে অলপ গাখীৰ এচামুচমান ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই এখন প্লেটত থৈ দিম অলপ ঠাণ্ডা হ'বলৈ, কাৰণ বেছিও ঠাণ্ডা হ'বলৈ নিদিওঁ, বেছি ঠাণ্ডা হ'লে পিছত শ্বেপটো নাহিব। আৰু এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দি এতিয়া মই বনাইছোঁ এটা গাখীৰৰ এটা বনাইছোঁ। আৰু গাখীৰ লৈছোঁ আৰু ইয়াত মিল্ক পাউডাৰ লৈছোঁ আৰু কৰ্ণফ্ল'ৰ এচামুচ লৈছোঁ। যদি কৰ্ণফ্ল'ৰ নাথাকে কাষ্টাৰ্ড পাউডাৰ দিব পাৰে। চেনি লৈছোঁ, লৈ পেলাই চেনি মই অকল 2 চামুচ, কাৰণ ইয়াত আপোনালোকৰ মিঠা যিমান জোখাৰ মিঠা খায় সিমানেই মিঠা ব্যৱহাৰ কৰিলেই হৈ যায়। আৰু এতিয়া মই এইখিনি চেনি গোটেইখিনি ভালকৈ মিল্ক পাউডাৰ, কৰ্ণফ্ল'ৰ এতিয়ালৈকে মই গেছত দিয়া নাই, গোটেইখিনি খুব ভালকৈ মই দেখিছে নহয় মিক্স কৰি ল'লোঁ। তাৰপিছত মই এতিয়া গেছত পাতিম আৰু গেছত পাতিয়েই এতিয়া এই ধৰণে অলপ লৰাই থাকিব লাগিব, নহ'লে কৰ্ণফ্ল'ৰ আছে যে লাম্পছ হৈ যাবগৈ। আৰু ইয়াত মই এটা ইলাইচি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি এই ধৰণে উতল অহালৈকে মই লৰাই আছোঁ, দেখিছে নহয়। অকল উতল আহিলেই, আৰু ইয়াত মই মিঠাটো চেক কৰিছিলোঁ, অলপ বেছি কম হৈছে, সেইকাৰণে মই মিঠা অলপ দি পেলাই আকৌ কৰি লৈছোঁ। এতিয়া নমাই লৈছোঁ, নিজে এইখিনি ডাঠ হৈ যাব, কৰ্ণফ্ল'ৰ আছে। আৰু এতিয়া মই চেৱৈখিনি কি কৰিছোঁ, এই ধৰণে অলপ লাডুৰ নিচিনা বনাই লৈছোঁ। এয়া চাওক, এই ধৰণে এটা লাডুৰ নিচিনা বনাই লৈছোঁ। আৰু গোটেইখিনি আমাৰ লাডু বনোৱা হৈ গ'লগৈ। আৰু এতিয়া এটা মিক্সি বল লৈছোঁ আৰু ইয়াত লৈছোঁ মই পকা আম। পকা আমটো মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম এই ধৰণে। আৰু এতিয়া যিহেতু আমৰ ছিজন হয়, আম নিদিলেও কোনো কথা নাই, কিন্তু আম আছিলে সেইকাৰণে মই দি দিছোঁ, কাৰণ আমৰ গ্ৰেভিটো বনালে খুব ভাল লাগিব গাখীৰৰ। আৰু এতিয়া আমটো ভালকৈ মই গ্ৰেট কৰি ল'লোঁ। আৰু এতিয়া চাওক, এইখিনি পূৰা ফাইন পিচি ল'ব, কিন্তু এইখিনি পূৰা পিচি ল'লোঁ। তাৰপিছত গাখীৰখিনি একেবাৰে ঠাণ্ডা কৰি ল'লোঁ, ফেনৰ তলত থৈ পেলাই একেবাৰে ঠাণ্ডা কৰি ল'ব। তাৰপিছতহে আমৰ মিক্সাৰখিনি মিলাব, যিখিনি পেষ্ট বনাইছিলোঁ এইখিনি মিলাব। কিন্তু গাখীৰখিনি গৰম গাখীৰত নিমিলাব, নহ'লে গাখীৰখিনি ফাটি যাবগৈ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ গোটেইখিনি চাওক মই মিলাই লৈছোঁ, কিন্তু গাখীৰটো পূৰা ঠাণ্ডা কৰি ল'ব, তাৰপিছতহে মিলাব। এতিয়া এটা চাৰ্ভিং বল লৈছোঁ, লৈ পেলাই ইয়াতে মই যিখিনি মিক্স বনাইছিলোঁ এইখিনি মই ইয়াত ঢালি দিছোঁ। এয়া চাওক, এইখিনি গোটেইখিনি মই ঢালি দিছোঁ। আৰু এতিয়া মই এটাকৈ এইখিনি ইয়াত দি যাম। আৰু এইখিনি আকৌ দি পেলাই মই 3-4 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। তাৰপিছত মই উলিয়াম। আৰু দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু এয়া চাওক, এইখিনি ফ্ৰিজৰ পৰা উলিয়াইছোঁ আৰু অলপ এইখিনি ফুলিও গৈছেগৈ। আৰু ওপৰত এনেই গাৰ্নিচিঙৰ কাৰণে অলপ নাৰিকল দি দিছোঁ, সেইটো অপশ্যনেল হয় আৰু স্কিপ কৰিবও পাৰে। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ। ইমান যে টেষ্টি হয়, গৰমৰ পৰা আহি পেলাই এইটো খাব পাৰি, খুব ভাল লাগে, একেবাৰে মন প্ৰাণ ঠাণ্ডা হৈ যায়গৈ। ইমান বহুত টেষ্টি হয়। আৰু দেখিছে নহয় একেবাৰে সহজ হয়, যেতিয়া মন যায় তেতিয়াই বনাই পেলাই খাব পাৰিব। আৰু এতিয়া এইটো মই অলপ কাটিছোঁ, কাটি পেলাই আৰু চাওক
কিমান ধুনীয়া হৈছে, ইমান মানে টেষ্টি হৈছে। যদি ভাল লাগিছে তেতিয়াহ'লে এবাৰ বনাই পেলাই ট্ৰাই কৰি চাব।